আজি ৰেচিপি আছে মোৰ কচু ভাজি আৰু শুকান মাছৰ চাটনি। ইয়াৰ পৰা মই কচু কেইটামান কাটি ল'ম। এতিয়া কাটি ল'ম। কচু কাটি হৈ গ'ল। এতিয়া আহিছোঁ মই মধুসোলেং পাত কেইটামান ছিগিবলৈ। এচক মধুসোলেং, এয়া আমাৰ বাৰীৰে হয়। এচক মধুসোলেং, মই মধুসোলেং পাত কেইটামান ইয়াৰ পৰা লৈ ল'ম। এতিয়া হৈ গ'ল। এতিয়া মই কেইটামান ল'ম, মচন্দৰী ল'ম কেইটামান। গোটেইখিনি ৰেডি কৰি লৈছোঁ। ইফালে কি লৈছোঁ মই আপোনালোকক কৈ আছোঁ। লাইক, কমেন্ট, শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। নমস্কাৰ, আমি এতিয়া কচু কাটিব আহিছোঁ। এই চালনী, এয়া কটাৰী, কটাৰী, কচু বিচাৰি ফুৰিছোঁ। এতিয়া কচু বিচাৰি ফুৰিছোঁ। আজি দুপৰীয়া কচু ভাজি খাম আৰু আপোনালোকক দেখুৱাম মই কচু ভাজি কেনেকৈ বনাওঁ। কচু ভাজি কেনেকৈ বনাওঁ। ইয়াৰ পৰা মই কচু কেইটামান কাটি ল'ম। এতিয়া ভাজিলে বেছি সৰু সৰু কচু নালাগে, ডাঙৰ ডাঙৰ হ'লেও হয়। দেখিছে, এটা আমাৰ বাৰীৰে হয়। তাৰ পৰা মই কেইটামান কাটি ল'ম। এতিয়া মই কচু কাটি আনিলোঁ। কচু ভাজি কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। আজি ৰেচিপি আছে মোৰ কচু ভাজি আৰু শুকান মাছৰ চাটনি। কচু কাটি হৈ গ'ল। এতিয়া আহিছোঁ মই মধুসোলেং পাত কেইটামান ছিগিবলৈ। এচক মধুসোলেং, এয়া আমাৰ বাৰীৰে হয়। এচক মধুসোলেং, মই মধুসোলেং পাত কেইটামান ইয়াৰ পৰা লৈ ল'ম। এতিয়া হৈ গ'ল। এতিয়া মই কেইটামান ল'ম, মচন্দৰী ল'ম কেইটামান। বাৰীত আছে আমাৰ, এই বাৰীত দেখুৱাই আছোঁ আপোনালোকক। মই গোটেইখিনি ৰেডি কৰি লৈছোঁ। ইফালে কি লৈছোঁ মই আপোনালোকক কৈ আছোঁ। ইফালে কচু, এয়া মধুসোলেং, আদা, নহৰু, পিঁয়াজ, কণবিলাহী কেইটামান আৰু মচন্দৰী আৰু ইফালে গোটা জিৰা। এতিয়া মই এইখিনি ধুনীয়াকৈ ধুই পেলাই, ভালদৰে ধুই পেলাই সৰু সৰু টুকুৰা কৰি কাটি ল'ম। কচুখিনি মই ধুনীয়াকৈ ধুই পেলাই কাটি লৈছোঁ। ভালদৰে ধুই লৈছোঁ, কাৰণ পোক পৰুৱা কিবা থাকিব পাৰে। সেইবাবে মই গোটেইখিনি ভালদৰে ধুই সৰু সৰুকৈ টুকুৰা কৰি কাটি লৈছোঁ। আৰু ইফালে মোৰ চাওক, ভাত হ'ল, দালি বনাইছোঁ, দালি হ'ল, লগতে মই পিঁয়াজখিনি কাটি লৈছোঁ। চাওক, মছলা পিচি আছোঁ। মছলা পিচা হৈ গ'ল মোৰ এতিয়া। আৰু মছলাখিনি গুড়াতকৈ গোটাটো পিচি ল'লে বেছি ভাল, সোৱাদটো বেছি হয়। সেইবাবে মই গোটা মছলা বেছি ব্যৱহাৰ কৰোঁ, আপোনালোকেও কৰিব পাৰে। তাৰপিছত মই গোটেইখিনি ৰেডি কৰি লৈছোঁ। হালধি, মছলাখিনি, এইফালে নিমখ লৈছোঁ। আৰু হালধি আমাৰ ঘৰৰে, কিনা হালধি নহয়। কেৰাহী গৰম হৈ গ'ল। এতিয়া মই তেল অলপ দি দিম। তেলখিনি গৰম হৈ গ'ল। এতিয়া মই পিঁয়াজ দিম। পিঁয়াজখিনি অলপ সময় মই ভাজি ল'ম। পিঁয়াজখিনি ভাজি লৈছোঁ মই ৰঙাকৈ। এতিয়া মই মছলাখিনি দি দিম। মছলাখিনি অলপ সময় ভাজি ল'ব লাগে, নহ'লে কেঁচা কেঁচা গোন্ধ থাকে।
হৈ গ'ল। এতিয়া মই কচুখিনি দি দিম। এতিয়া মই হালধীয়া চামুচ দিম আৰু নিমখ অলপ দিম। অলপ সময় লৰাই মই এতিয়া ঢাকন মাৰি দিম অলপ সময়। চব ধুনীয়াকৈ সিজি গৈছে। কি বনাইছা? ৰাস্তা কি ৰাস্তা এইটো? ট্ৰেইন এফালে চোৱা, কিবা এটা কৈ দিয়া। হয়। এয়া চব কচু ভাজি হৈ গ'ল। কি ধুনীয়া হৈছে। আপোনালোকেও বনাই খাব। কিনা শাক পাচলি খোৱাতকৈ ঘৰৰ নিজৰ বাৰীত খোৱা শাক পাচলিত শৰীৰৰ কাৰণে বেছি ভাল। সেইবাবে বাৰীত যি হয় সেয়া খাব লাগে আমি। খুব ধুনীয়াকৈ চাওক, বহুত ধুনীয়া গোন্ধ ওলাইছে। আজিৰ ভিডিঅ'টো আছিলে ইমানেই। এয়া চব কচু ভাজি হৈ গ'ল। ইফালে এয়া কচু ভাজি আৰু বন্ধাকবি ভাজি, নেমু এচিটা, পিঁয়াজ দুচিটা, নিমখ আৰু এয়া হৈছে বেহুৱা। মায়ে মোক ভাত খাবলৈ মই নাখাওঁ, সেইকাৰণে মোক গালি পাৰি থাকে। মই এতিয়া গোটেই ভাত খালোঁ। এয়া যদি আমাৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই। বাই।